মই মিটাৰ বক্সটো স্ক্ৰুপেৰে লগাই আছো। ভালকে লগাব যাতে হিলাহিলি নকৰে। ধুনীয়াকৈ एडो विराट डाडी तो এইটো হল মিটাৰ মই খুলি ৰাখিছো। এতিয়া লগাম। এইটো লগাইছো। পিটা বক্সটো পিটি লগাওঁতে সুবিধাৰ কাৰণে মই খুলি ৰাখিছিলো। এতিয়া এইটো লগাই দিম। এইটো হল আৰ্মাৰ কেবল 25 mm পোষ্টৰ পৰা আহিব মিটাৰলৈকে। মই চুলি আছো ওৱেৰৰ ওপৰৰ কভাৰখিনি। দুইটা তিনটা লেয়াৰ থাকে। এটা প্ৰথমে PVC লেয়াৰ, তাৰ পিছত থাকে ষ্টিলৰ, আকৌ PVC, তাৰ পিছত গৈ ওলাব আমাৰ কণ্ডাক্টৰ। তিনটা লেয়াৰ কটাৰ পিছত এনেকা ওলাব আৰু এটা লেয়াৰ এটো কাটি ফাইনালি কণ্ডাক্টৰ ওলাব। এটো মাথা আমি পোষ্টত লগাম আৰু এটা মাথা আগতে কাটি ৰাখি থৈ দিলো। এটো মিটাৰলৈকে সেট কৰা হ'ল আমাৰ। এটো পোষ্টত যাব। কণ্ডাক্টৰটো চুলি আমি প্ৰথমে মিটাৰত সাপ্লাই আৰু লোড দুটাই লগাম। তাৰ পিছত পোষ্ট কানেকশন কৰিম। পোষ্টত উঠি মিটাৰটো কানেকশন কৰিম। আপোনালোকে চাব। আপোনালোকক আগৰ ভিডিঅ'ত সিঙ্গেল ফেজ মিটাৰৰ কথা কৈছিলো, কেনেকৈ কানেকশন কৰে। সিঙ্গেল ফেজ মিটাৰত 4টা টাৰ্মিনেল থাকে। এনেকৈ 4টা টাৰ্মিনেল থাকে। সাপ্লাই আৰু লোড দুইটা ভাগকে থাকে। তাৰ পিছত এই 3 ফেজত থাকে 8টা টাৰ্মিনেল। 8টা টাৰ্মিনেল সিরিয়াল নাম্বার আছে 1 2 3 এনেকৈ 8টা টাৰ্মিনেল আছে। 8টা টাৰ্মিনেলত হল এটো হল 1 ইন, তাৰ পিছত 1 আউট, মানে এই আৰ ফেজটো আপোনালোকে ইয়াত লগাব আৰু লোডটো যোনটো আপোনালোকে ইয়াত লগাব 1 আউটত। তাৰ পিছত ইয়েলো ফেজটো লগাব 2 ইনত, তাৰ পিছত আউট লোডটো 2 আউটত দিব। তাৰ পিছত ফেজটো 3 ইনত দিব আৰু লোডটো 3 আউটত। তাৰ পিছত এটো হল নিউট্ৰেল। মই লগাইছো, আপোনালোকে চাব। এটো হল আৰ ফেজ, মানে ৰেড ৰঙা। তাৰ পিছত লগাম ওয়াই ফেজ। এটো হল ওয়াই ফেজ। আপোনালোকে 3 নম্বৰ টাৰ্মিনেল যোনটো সেইটোত লগাব। মই লগাইছো, আপোনালোকে ধ্যান দি চাব ভালকে। এটো সাপ্লাইৰ পৰা অহা পোষ্টৰ পৰা আহি ইন 1 ইন 2 ইন 3 ইন 4 ইন এনেকৈ আছে। 1 ইনটো হল ৰেডটো,
আৰু 2 ইনটু হ'ল য়েল্লো 3 ইনটু হ'ব ব্লু এইটো ব্লুটো 3 ইন চাব এইটো 5 নম্বৰ টাৰ্মিনেলত লগাই আছো টাইটকে লগাও ভালকে এতিয়া নিউট্ৰেলটো 6 নম্বৰ টাৰ্মিনেলত 7 নম্বৰ টাৰ্মিনেলত 6 নম্বৰ নহয় 7 নম্বৰ নিউট্ৰেলটো 7 নম্বৰ টাৰ্মিনেলত হ'ব যদি আপোনালোকৰ বুজিব অসুবিধা হৈছে মই ভিডিঅ'ৰ লাষ্টত ডায়াগ্ৰাম দি দিম ভালকে চাই লব প্লাইখিনি লগাই সম্পূৰ্ণ হ'ল এতিয়া লোডটো লগাম আমি আউট টু আউটটোত হ'ব ৰেড ফেস মানে ৰঙাটো মই কোলা ৱেৰ ব্যৱহাৰ কৰিছো টেপিং কৰি দিছো RYB এইটো 2 নম্বৰটো হ'ল লুটটো আর লুট মানে আর ফেসটো আকৌ আপোনালোকে येल्लो फेसर काखत जोंटू खाली আছে টার্মিনেলটো 4 নম্বৰ টার্মিনেল খেতুত येल्लो फेसर লোডটো হ'ব এটো মই লগাইছো চাওক येल्लो फेसर কাখৰ টার্মিনেলটো রাইট সাইডৰটো খো হাতৰ যোনটো এটো येल्लो फेस লোডটো লগাই আছো এতিয়া ব্লু ফেসৰ লোডটো লগাম মই ওয়্যাৰখিনি খুললাম মাল্টি স্ট্যান্ড ব্যৱহাৰ কৰিছো এটো 6 নম্বৰ টাৰ্মিনেলত ব্লু ফেসৰ কাখৰটো যোনটো সাপ্লাই ব্লু ফেস দিছো আমি এতিয়া কাখৰটো লোড ব্লু ফেস মানে 6 নম্বৰ আউট তাত লিখা আছে ধুনিয়াকে আপোনালোকে চালে গম পাব 1 2 3 এনেকা 8 নম্বৰ লুকে আছে 8টা টাৰ্মিনেল এতিয়া দিম নিউট্ৰেলৰ লোডটো আউটপুট 4টা ওলাই গল 3 ফেস এটা নিউট্ৰেল RYB এটো ব্লু ফেস রেড ফেস येल्लो ফেস ভালকে চাই লওক এখিনি আমি ফুটাৰে প্যানেল বোৰ্ডৰ পিছফাল দি কাটাউটৰ ওপৰৰ টাৰ্মিনেলত লগাম এতিয়া মই পোস্ট কানেকশনটো কৰি লম তাৰ পিছত বাকি কামখিনি কৰিম মই পোস্টত উঠিছো কানেকশনটো কৰিবৰ কাৰণে ট্ৰান্সফৰ্মাৰ ওপৰত কানেকশনটো হ'ব সেইকাৰণে অলপ ৰিস্কটো বেছি এপিডিসিএল ৰ লগত কথা পাতি কন্ট্ৰোল ৰুমত ফোন কৰি শাটডাউন লৈ মই উঠিছো লগতে এপিডিসিএল ৰ মানুহ আছে মই ওপৰত আছো তেখেত তলত আছে আমাৰ ববুল ডাঙৰীয়া
এই তই এইফালে তললে আগত লগাই লবি তাতো আহিব এই সৰু কেবুল লগোৱাটো হেৰি এই তাৰ উঠাই দেচোন বাঁহ দি সেইকণে বান্ধি ল চেনেলটোত পুৰা উঠাই দে ফটাফট নানু এতিয়া আৰু অকণ লম্বা কৰি দে এইফালে দে দে ফটাফট কৰ কাম কৰে ইউটিউবাৰ তই আমাৰ কেবুলটোহে বান এইটো কেবুল নিবি নেলাগে ইয়াৰ পৰা এডাল উলিয়াই ল দুডাল উলিয়াই ল দুডাল উলিয়া চিংগুলত দে দুইডাল একেলগে মাৰি দে এতিয়া তাৰ 14 গোষ্ঠীও নাপাব বুলি ক'ব নোৱাৰো মই প্ৰথমে নিউট্ৰেলটো লগাইছোঁ তাৰপিছত এটা এটাকে ফেচ লগাম কালি যোৱাকালি খেল হ'ল টিকেট লোৱা নাই জুম কৰি হেৰি পালে দুটুমনিয়ে দুটা পালে তিনিটা দিনদাৰ মেচিনো হেৰি পালে কণী পালে বিটুমনি ককায়েক জিতুমনিয়ে পালে প্ৰথম পুৰস্কাৰ কাৰ্তিকে পালে হেৰি কাৰ্তিকে কি ৰংপুজা সি গুৰ পালে সি প্ৰথম 13 নম্বৰ পুৰস্কাৰ প্ৰথম তাৰে উঠিলে ৰংপু নাই একো ভাল নাই আমিও পাইনি এইখিনি তাঁৰ যে আছে একদম সেই চেনেলটো ফাঁকেদি পাৰ কৰি পেলাই কেবুলডাল একদম লৰচৰ কৰিব নোৱাৰাকৈ বান্ধি দে বছ 11 কেবি লাইনটোত হাত নেলগাবি মাৰিব পাৰে ফটাফট যা চিন্তা কৰি আছো নিৰঞ্জন বৰ্মন
কেবুলটো পকাই দে, এইটো মাথা পকা, সেইটো মাথা পকা। তেনেকৈ পকাই দে, স্লিপ নকৰিব তেতিয়া। দুইডাল আকৌ পকাব লাগিব, এইটো একেবাৰে দুইটা পকাই দিবি। এতিয়া সেইটো পকাই আন, এইটো উল্টা ফালৰ পৰা পকাই আন। এইটো খাই দিবা। এনেকুৱা টাঙাৰডাল আছে, এই কেবুল চেলিয়া টাঙাৰডাল আছে। কেবুল যে চেলিয়াইছিলোঁ সেই তেনেকুৱা চেপেটা পটককৈ এইফালে পাৰ কৰি দে। ধূপটো মাৰি দিয়া। লাইনে কথা আছে মই মেইন লাইনৰ কাম এৰি দিলোঁ, নকৰোঁ। আপুনি এইটো সুবিধা আছে বুলি কৈছিলোঁ, নহ'লে গৈছিলে কাম। মেইন লাইনটো দিয়া হ'ল, এতিয়া মেইন লাইনটো পাব আমাৰ মিটাৰত। এইটো পালে এইটো আৰ ফেচ, ৱাই ফেচ, ব্লু ফেচ, নিউট্ৰেল। ইয়াৰ পৰা নামি আহিব ইয়াত কাটাউটৰ তললৈকে। তলত এইবিলাক কানেকশ্যন কৰি আকৌ ইয়াৰ পৰাই তিনিটা ফেচ আহিব মেইন চুইচত, এই টাৰ্মিনেলবিলাকত। এইবিলাকত ইয়াৰ পৰা ইয়াত চাব, এইখিনিত মেইন চুইচটো 100 এম্পিয়াৰৰ হয়। ইয়াৰ পৰা তললৈ যাব, এনেকৈ তললৈ যাব। এইটো এটা পাৰ্ট, এইটো এটা মই কৰি দেখুৱাইছোঁ, আপোনালোকে চাব। আৰু পাতল এইখিনি দেখাইছে, এইখিনি হ'ল ইণ্ডিকেটাৰৰ। এইখিনি এই আৰ ফেচ, ৱাই ফেচ, ব্লু ফেচৰ এই তিনিটা, আৰু এইটো নিউট্ৰেল। মই কৰি দেখুৱাইছোঁ, আপোনালোকে চাব, ধ্যান দি অলপ। তাৰপিছত আহিব ব্লু ফেচ। তাত নিউট্ৰেল দুটা আছে, ইনপুটত এটা আছে, আউটপুটত দুটা আছে। এটা আহিব আমাৰ ইয়াত আৰু এটা আহিব ইয়াত। মই নিউট্ৰেলটো ডাইৰেক্ট দিছোঁ, লুপিং কৰা নাই ক'তো। ইয়াতে দুটা কৰি দিলোঁ সেইকাৰণে। ফুল লাইনৰ মাল্টি ষ্টেণ্ড মই ব্যৱহাৰ কৰিছোঁ ইয়াত। লোডটো অলপ বেছি হ'ব কাৰণে ফুল লাইন দিছোঁ। আপোনালোকৰ লোড মতে যেনেকুৱা লোড সেইমতে ৱেৰ দিব। ভালকৈ টাইট দিব, নটখিনি লুজ নাৰাখিব। লুজ ৰাখিলে জ্বলি যোৱাৰ চান্স থাকে। তাৰপিছত ইয়াৰ পৰা কাটাউট লগালে আহি যাব তলত। তলত নাই, ইয়াত দুটা দুটাকৈ ৱেৰ দিছোঁ। এটা ইয়াত আহিব আৰু এটা ইয়াত যাব। সেইটো তিনিটা আছে। নিউট্ৰেলটো মই ডাইৰেক্ট ওপৰৰ পৰা তললৈ আনিছোঁ। সেইখিনি
ব্লেড আছে হা কিচেন ফৰকুলৰ এতিয়া এইটো আহিলে আমাৰ ৰিটেন Face. The face. ইয়াৰ পৰা যেতিয়া এইটো উঠাই দিম ইয়াৰ পৰা আমাৰ লোডখিনি মটৰৰ লোডখিনি মটৰত যাব তাত ষ্টাৰ্টাৰ আছে ষ্টাৰ্টাৰত প্ৰথমে যাব তাৰপিছত মটৰত যাব ষ্টাৰ্টাৰৰ পৰা মটৰত যাব দোল ষ্টাৰ্টাৰ আছে লগোৱা এইখিনি দেখাই দিম পিছত সেম এইটো যেনেকৈ কানেকশ্যন কৰিলোঁ সেম এইটো একে কানেকশ্যন হ'ব আপোনালোকক কৈছিলোঁ AMCৰ পৰা লোড নামি আহি এনেকৈ গৈছে এইটো হ'ল MCB TPN এইটো মেচিনৰ এইটোৰ আৰু আগত গৈ এই ষ্টাৰ্টাৰ আছে ডয়েল ষ্টাৰ্টাৰ এইটো হ'ল এইটো মটৰৰ এইটো তাৰপিছত আৰু আগত গৈ এনেকৈ এইটো এটা ষ্টাৰ্টাৰ ডয়েল ষ্টাৰ্টাৰ এইটো হ'ল এইটো মটৰৰ এইটো এনেকৈ ওপৰেদি গৈছে আৰু এইয়া এনেকৈ গৈছে ওপৰেদি গৈ এইটো আছে এইটো এই ডাঙৰ মেচিনটো যে অভেন এইটো অভেনটো চলিব তাত ইয়াত অনা হ'ব আৰু ডয়েল ষ্টাৰ্টাৰ কানেকশ্যনখিনি কেনেকৈ কৰে মই এক্সট্ৰা এটা ভিডিঅ' ধুনীয়াকৈ বনাই দিম আপোনালোকে চাই ল'ব মোৰ চেনেলত গৈ চালেই পাই যাব ডয়েল ষ্টাৰ্টাৰৰ ভিডিঅ' কানেকশ্যনটো কেনেকৈ কৰে